যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা পঞ্চায়ত নিৰ্বাচনক লৈ কথা পাতিব ওলাইছো চলিত মাহৰ 10 তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা কথা আছিল কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়দান পলম হোৱাৰ বাবে সেই নিৰ্বাচন অনুষ্ঠিত নহল কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে মাৰ্চ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অৰ্থাৎ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ শেষ হোৱাৰ পিছতেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন হ'ব এটা পঞ্চায়ত নিৰ্বাচন যেহেতু মাৰ্চত হোৱাটো প্ৰায় চূড়ান্ত হৈছে যদিহে মাজত কোনো ধৰণৰ বিঘিনি নহয় বা অন্যান্য কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় এটা প্ৰশ্ন এইটোৱে হ'ল যে মাৰ্চত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় বিজেপিয়ে নিজক কিমান প্ৰস্তুত কৰি তুলিছে নতুন সভাপতি আজি ৰাজ্যিক নতুন সভাপতি দিলীপ শইকীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু বিৰোধীলৈ এইটো প্ৰশ্ন হ'ল যে মাৰ্চৰ বাবে বা দুমাহ অতিৰিক্ত সময় পাই নিজকে বিৰোধীয়ে একত্ৰিত কৰি শক্তিশালী ৰূপত অৱতীৰ্ণ কৰিব পাৰিবনে নোৱাৰে পঞ্চায়ত নিৰ্বাচন হ'ব সম্পূৰ্ণৰূপে যদি চোৱা যায় তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচন হ'ব এটা সেমি ফাইনেল বুলি ক'ব লাগিব 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত বিৰোধীয়ে এতিয়াও একত্ৰিত হোৱাৰ কথা কৈ আছে নতুন সভাপতিৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি আৰু শাসকীয় মিত্ৰজোঁটৰ বাবে এটা প্ৰত্যাহ্বান হৈ পৰিব পঞ্চায়ত নিৰ্বাচন বিৰোধীৰ বাবেও প্ৰত্যাহ্বান হৈ পৰিব পঞ্চায়ত নিৰ্বাচন কাৰণ এই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ দাবীৰ প্ৰতি কিমান সমৰ্থন জনালে জনতাই বা সমৰ্থন জনাবনে নজনায় তাৰো পৰীক্ষা হ'ব আৰু বিৰোধীয়ে উত্থাপন কৰি থকা অভিযোগসমূহক লৈ বা অভিযোগসমূহে জনতাক আকৃষ্ট কৰিব পাৰিবনে নোৱাৰে তাকো লৈ এটা ডাঙৰ প্ৰশ্ন হ'ব বা তাকো লৈ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বিষয়ে কথা পাতিম মোৰ লগত অতিথি উপস্থিত আছে মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ অঞ্জন গোস্বামী আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে ৰাইজৰ দলৰ আজিজুৰ ৰহমান আপোনাক দুইজনকে স্বাগতম জনাইছো আম আদমি পাৰ্টিৰ প্ৰতিনিধিও কিছু সময়ৰ পিছতে উপস্থিত হ'বহি কিন্তু প্ৰথমে মই বিজেপিলৈ আৰম্ভ কৰিছো অঞ্জন গোস্বামী আপোনাৰ পৰা ওপেনিং ৰিমাৰ্ক সব পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে আমাৰ বিৰোধীয়ে বহু ধৰণৰ কথা কৈ আছে যে পঞ্চায়ত নিৰ্বাচন কিয় নাপাতিলে ভাৰতীয় জনতা পাৰ্টি দলে তেওঁলোকে হয়তো ভয় খাই আছে এনেকুৱা ধৰণৰ নানা ধৰণৰ কথা আপোনাৰ বিৰোধীৰ ফালৰ পৰা ওলাইছে কিন্তু এটা কথা আপুনি ৰাইজক জনালে যে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা একমাত্ৰ এটা কাৰণতে নগ'ল যে আগন্তুক আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে পঞ্চায়ত নিৰ্বাচন পাতি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো শেষ কৰাৰ ইচ্ছা নাই মুখ্যমন্ত্ৰী মহোদয়ে এইটো পাপ লাগিব বুলি তেওঁ একদম স্পষ্টভাৱে জনাইছে কাৰণ কিয় চাওক আজি যদি পঞ্চায়ত নিৰ্বাচন পৰীক্ষাৰ মাজতে পতা হয় তেতিয়াহ'লে কিটো অৱস্থা হ'ব চাৰিওফালে ল'ৰা ছোৱালীবিলাকে পঢ়ি থাকোঁতে এইফালে মানে ৰাজনৈতিক দলবিলাকে সভা সমিতি পাতিব সভা সমিতি পতাৰ পিছত কিটো অৱস্থা হয় প্ৰত্যেকজন মানুহে জানে আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো পতা নহ'ল এইটো গমে পাইছে আপোনালোকে 10 তাৰিখে হোৱা হ'লে নিশ্চয় আমাৰ কোৰ্টৰ পৰা যদি ৰায়টো আহিলেহেঁতেন 10 তাৰিখে তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচন আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতে পতাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সিদ্ধান্ত লৈছিল আমি বিৰোধীয়ে যিটো অভিযোগ দিছে যে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি দল প্ৰস্তুত নহয় এইটো হাস্যকৰ আজি ভাৰতীয় জনতা পাৰ্টি দলে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে 100% প্ৰস্তুত হৈ আছে আপুনি নিশ্চয় গম পায় যে এইবাৰ আমাৰ মেম্বাৰ হ'ব পঞ্চায়তৰ সভাপতি নহয় মেম্বাৰৰ মাজৰ পৰা বাছনি কৰা হ'ব এই পঞ্চায়তৰ আপোনাৰ মেম্বাৰ যিখিনি আছে মেম্বাৰখিনিক কোনো প্ৰতীক নাথাকে যেনেকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ পদুম ফুলৰ কোনো প্ৰতীক নাথাকে প্ৰতীক নথকাকৈ তেনেকৈ আমাৰ মেম্বাৰৰ ফালৰ পৰা বাছনি কৰি যাৰ মেজৰিটি থাকে তেওঁলোকৰ ফালৰ পৰা বাছনি কৰি এজনক আমাৰ কি কৰা হ'ব সভাপতি পতা হ'ব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে এইবাৰ আমাৰ কোনো দলীয় কাৰ্যকৰ্তাৰ দ্বাৰাই পঞ্চায়তৰ যিবিলাক মেম্বাৰ বাছনি কৰা নহয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে অৰাজনৈতিক যেনেকৈ ধৰক ৰিটায়াৰ্ড টিচাৰ ৰিটায়াৰ্ড প্ৰফেচাৰ বা ৰিটায়াৰ্ড কোনোবা অফিচাৰ বা আমাৰ চেল্ফ হেল্প গ্ৰুপৰ কোনোবা বিশেষ মহিলা তেনেকুৱা ধৰণৰ যাৰ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই তেনেকুৱা মানুহৰ দ্বাৰাই এইবাৰ পঞ্চায়ত গঠন কৰাৰ কাৰণে যিটো সপোন দেখিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই সপোনক আজি
আজি অসমৰ ৰাইজে সহায় জনায়। ঠিক আছে আজিজুৰ ৰহমানৰ ওচৰলৈ মই গৈছোঁ অপেনিং ৰিমাৰ্ক কি ক'ব আজিজুৰ ৰহমান? চাওক পঞ্চায়তৰ ম্যাদ উকলি যোৱা আজি প্ৰায় এবছৰতকৈ অধিক কাল হৈছে। বিজেপি দলে যদি সঁচা অৰ্থতে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক বিশ্বাস কৰিলেহেঁতেন, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এই ব্যৱস্থাটো বিশ্বাস কৰিলেহেঁতেন, তেতিয়াহ'লে তেখেতসকলে পঞ্চায়ত মানে ম্যাদ উকলি যোৱাৰ ঠিক পিছেই বা ম্যাদ উকলি যোৱাৰ ঠিক এমাহমান আগতেই নিৰ্বাচন অনুষ্ঠিত কৰি দিলেহেঁতেন। কিন্তু তেখেতসকলে সেইটো কৰা নাই। এতিয়া তেখেতসকলে কৈ আছে যে উচ্চ ন্যায়ালয়ৰ ৰায় দেৰিকৈ দিলে, পলমকৈ দিলে, বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মানে এইবিলাক অজুহাত। আচলতে এবছৰ ধৰি তেওঁলোকে কি কৰিলে? এবছৰত কিয় নাপাতিলে তেখেতসকলে? গ্ৰাম্যাঞ্চলৰ উন্নয়ন তেখেতসকলে নিবিচাৰে নেকি? বা মহাত্মা গান্ধীৰ যি সপোন আছিলে মানে পঞ্চায়তী ৰাজ ব্যৱস্থা, এই পঞ্চায়তী ৰাজ ব্যৱস্থা তেখেতসকলে গুৰুত্ব নিদিয়ে নেকি? এই প্ৰশ্নবিলাক ৰাইজৰ মাজলৈকে আহিছে। এতিয়া তেখেতসকলৰ ওপৰত বিপদ চাপি আহিছে। জনতাই 2026 চনৰ নিৰ্বাচনত সুধিব যে আপোনালোকে কিয় পঞ্চায়ত নিৰ্বাচন পলমকৈ অনুষ্ঠিত কৰি আছে বা অনুষ্ঠিত নকৰিলে। গতিকে তেখেতসকলৰ ইচ্ছা নাই পাতিবৰ কাৰণে, কিন্তু 2026 চনত যিহেতু ৰাইজৰ প্ৰশ্নৰ মুখামুখি হ'ব লাগিব, সেই গতিকে তেখেতসকলে পাতিম বুলি কৈ আকৌ নাপাতা হৈ গৈছে, মানে হুহুকা পিছলৈ নীতি লৈছে। আমি বিচাৰোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো মহাত্মা গান্ধী আমাৰ দেশৰ জনক, আমাৰ দেশৰ জাতিৰ পিতা, তেখেতৰ এইটো সপোন যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব লাগে। গ্ৰাম্যাঞ্চলৰ লোকে গাঁৱতে তেওঁলোকৰ শাসনটো তেওঁলোকে নিজে কৰিব লাগে। গতিকে তেখেতসকলে আইনটো সংশোধন কৰিছে। গাঁও পঞ্চায়তত ৰাজনৈতিক দলৰ কোনো ধৰণৰ প্ৰতীক নাথাকিব বা ৰাজনৈতিক দলৰ কোনো প্ৰাৰ্থিত্ব নাথাকিব। এইটো ভাল পদক্ষেপ লৈছে, সকলোৱে স্বীকাৰ কৰি আছে। কিন্তু সমান্তৰালভাৱে আইনখন তেওঁলোকে সংশোধন কৰি যদি নিৰ্বাচনে অনুষ্ঠিত নকৰে, সেই আইনখনৰ কি কাম হ'ব? সেই আইনখন দি জনতাৰ কিবা লাভ হ'ব নেকি? সপোনটো দেখুৱাই আছে যে ৰিটায়াৰ্ড টিচাৰ, ৰিটায়াৰ্ড প্ৰফেচাৰ, ছেল্ফ হেল্প গ্ৰুপৰ কোনোবা মহিলা বা সমাজত যিসকলে সামাজিক কামত জড়িত হৈ আছে, তেখেতসকলে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হৈ সভাপতি হ'ব পাৰিব বা উপসভাপতি হ'ব পাৰিব, পঞ্চায়তটো পৰিচালনা কৰিব পাৰিব। সপোন দেখুৱাই আছে ঠিকেই, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে নিৰ্বাচনে অনুষ্ঠিত নকৰে। নিৰ্বাচনটো অনুষ্ঠিত কৰি দেখুৱাওক। আমাৰ যিসকল অৰাজনৈতিক ব্যক্তি, তেখেতসকলক পঞ্চায়তৰ গাঁও পঞ্চায়তৰ শাসনভাৰটো তেখেতসকলৰ হাতত দি চাওক, তাৰ পাছতে তেখেতসকলে কথাটো ল'ব লাগে, ক্ৰেডিট ল'ব লাগে। কিন্তু ক্ৰেডিটটো লৈ আছে, কিন্তু নিৰ্বাচনটো অনুষ্ঠিত কৰি থকা নাই। আজি উচ্চ ন্যায়ালয়ত কিয় মানে ৰাইজ আহিব লগা হ'ল? কিয় উচ্চ ন্যায়ালয়ক গোচৰ দিব লগা হ'ল? উচ্চ ন্যায়ালয় কিয় ইণ্টাৰফিয়াৰেঞ্চ পাব্লিকে বিচাৰিলে? ডেলিমিটেশ্যনৰ নামত যিটো নাটক কৰিছে, আজিৰ তাৰিখতো, আজি 10 তাৰিখে তেখেতসকলে নটিফিকেশ্যন কৰাৰ কথা আছিল বুলি তেওঁলোকে আজি কৈ আছে। কিন্তু আজিলৈকে দেখোন তেওঁলোকে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব নোৱাৰিলে। তেওঁলোকে চূড়ান্ত ভোটাৰ তালিকা একোনে প্ৰকাশ কৰিব নোৱাৰিলে। ইমানেই খেলি মেলি, ইমানেই খাম খেলি, হাজবেণ্ডৰ নাম আছে ভোটাৰ তালিকাৰ এটা ৱাৰ্ডত আৰু ৱাইফৰ নাম আছে আনটো ৱাৰ্ডত। এজনৰ পৰিয়ালৰ 5জনৰ নাম আছে এটা ৱাৰ্ডত আৰু 2জনৰ নাম আছে বেলেগ এটা ৱাৰ্ডত। এই খেলি মেলি, চূড়ান্ত খেলি মেলি হৈ আছে। কোনোবা এটা ৱাৰ্ডত ভোটাৰৰ সংখ্যা দিয়া হৈছে 700 আৰু কোনোবা এটা ৱাৰ্ডত ভোটাৰৰ সংখ্যা দিয়া হৈছে 2500 বা 2400, 2300। ডেলিমিটেশ্যনে যদি কৰিব, যদি পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণেই হ'ব, তেতিয়াহ'লে ভোটাৰৰ সংখ্যা সমানুপাতিক হ'ব লাগিছিলে। ক'ৰবাত 100-200 ভোটাৰৰ ইফাল সিফাল হ'ব, সেইটো স্বাভাৱিক কথা। কিন্তু আপোনাৰ ক'ৰবাত 500, ক'ৰবাত 3000, ক'ৰবাত 700, ক'ৰবাত 1800, এইবিলাক খেলি মেলি। এজনৰ পৰিয়ালৰ 5জনৰ নাম এটা ৱাৰ্ডত ভোটাৰ তালিকাত নাম আহিছে আৰু বাকীসকলৰ নাম কৈছে বেলেগ এটা ৱাৰ্ডত। গতিকে এই যিটো খেলি মেলি হৈ আছে, বিভিন্ন ঠাইত অভিযোগ আহিছে আমাৰ ওচৰত যে এটা ৱাৰ্ডৰ লগত আন এটা ৱাৰ্ডৰ পুৰণি এটা ৱাৰ্ডৰ লগত আন এটা ৱাৰ্ডৰ সংযোগ কৰি দিছে, একলগ কৰি দিছে, কিন্তু মাজত আৰু 2টামান ৱাৰ্ড ৰৈ গৈছে। যিটো কণ্টিগিউটি থাকিব লাগে, সেই কণ্টিগিউটি নাই। গতিকে মানুহবিলাকে এতিয়া এজন ৱাৰ্ড মেম্বাৰ জিকিলে, তেওঁ মানে এনেকুৱা হৈ আছে যে ভাৰত মহাসাগৰ সিপাৰতে তেখেতৰ সমষ্টি থাকিব আৰু ভাৰত মহাসাগৰ ইপাৰৰ সমষ্টি থাকিব। এইবিলাক গোটেই খামখেলিবিলাক কিয় হৈ আছে? এই খামখেলিবিলাক এইকাৰণে হৈ আছে কাৰণ বিজেপি দলৰ নেতৃত্বই বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ অসমত চলিছে, এই চৰকাৰে পঞ্চায়তী ৰাজ এই ব্যৱস্থাটোকে বিশ্বাস নকৰে। তেখেতসকলে ক্ষমতাৰ কেন্দ্ৰীভূত হোৱাটো বিচাৰি থাকে। গোটেই ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে পৰিচালনা কৰক। আপুনি দেখিছে যে আজি মন্ত্ৰীসভাৰ যদি ছাত্ৰ ছাত্ৰীসকলক বা অসমৰ বিভিন্ন মানুহক সোধা যায় যে অমুক মন্ত্ৰীৰ বিভাগটো কি, ক'ব নোৱাৰিব। অমুকজন মন্ত্ৰী হয় নে নহয় ক'ব নোৱাৰিব। কাৰণ কিয় ক'ব নোৱাৰিব? গোটেই কাম
A to Z গোটেই কাম মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে কৰে গতিকে বাকী মন্ত্ৰীসকলৰ কোনো ধৰণৰ ভূমিকা নাই নিমিত্তহে হৈ আছে গতিকে এই যিটো পৰিৱেশ এই পৰিৱেশটোক তেখেতসকলে বুজাব বিচাৰি আছে যে গোটেই ক্ষমতাটো পঞ্চায়তৰ ক্ষমতা মন্ত্ৰীসকলৰ ক্ষমতা বিধায়কসকলৰ ক্ষমতা ডিচিসকলৰ ক্ষমতা গোটেই ক্ষমতা ক'ত যাব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰত বা অফিচত তেখেতে অকলে কৰি থাকিব লাগিব আৰু এই কামটো কৰিব যাওঁতে আজি পঞ্চায়তৰ ডেলিমিটেশ্যন ভেকুৱান হোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অস্বস্তিত পৰিছে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা আমাৰ ৰাইজৰ দলৰ আজিজুৰ ৰহমান ডাঙৰীয়াই যিটো কথা ক'লে সেইটো সঁচাকৈ হাস্যকৰ চাওক আজি যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছাই নাথাকিলহেঁতেন তেতিয়াহ'লে ভোটাৰ তালিকা আহি গৈছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ তাত মজুত আছে মোৰ খবৰ কৰিব নালাগে আমাৰ তাত মজুত আছে আপোনাৰ ভুল হৈছে আপুনি ক্লিয়াৰ কৰি ল'ব ইয়াৰ পৰা ওলোৱাৰ পিছত ক্লিয়াৰ কৰাই দিম আজি চাওক সেইকাৰণে মই আপোনাক কৈছোঁ আপুনি ক্লিয়াৰ নহয় আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কোনটো আপোনাৰ গাঁও পঞ্চায়তত মানে ওমেন হ'ব বা আপোনাৰ অপেন হৈ থাকিব বা কি জেনেৰেল হ'ব নে SC হ'ব নে ST হ'ব গোটেইখিনি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিক লৈ তাতে DC উপস্থিত আছিল যিবিলাক আমাৰ ৰাইজৰ প্ৰতিনিধি আছে তেওঁলোক উপস্থিত আছিল আমাক মানে ৰাজনৈতিক দলবিলাকৰ প্ৰতিটো প্ৰতিনিধিক মাতি এইটো ফাইনেল কৰি দিছে লটাৰীৰ যোগেৰে আমি নিজে তাতে উপস্থিত আছিলোঁ আমি ভাৰতীয় জনতা পাৰ্টি দলৰ এজন প্ৰতিনিধি হিচাপে তাতে আমি উপস্থিত আছিলোঁ আৰু লটাৰীৰ যোগেৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে সেইটো আমাৰ সেই ব্যৱস্থাটো লটাৰী যোগে কৰিছিল সেইকাৰণে আপুনি যিটো কথা কৈছে এইটো সম্পূৰ্ণ হাস্যকৰ আপুনি চিন্তা কৰক আজি ভাৰতীয় জনতা পাৰ্টি দলে যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছা নাথাকিলহেঁতেন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছা নাথাকিলহেঁতেন তেতিয়াহ'লে তেখেতে ইমান দূৰ আগ নাবাঢ়িলেহেঁতেন তেখেতে স্পষ্টভাৱে গোটেইবিলাক কথা কৈছে আজি চিন্তা কৰক আজি যদি পঞ্চায়ত নিৰ্বাচন অসমত অনুষ্ঠিত হয় তেতিয়াহ'লে শতকৰা 80ৰ পৰা 90% পঞ্চায়তৰ চিট ভাৰতীয় জনতা পাৰ্টি দলে আজি লাভ কৰিব কাৰণ বিৰোধী শূন্য বিৰোধী ঠাণ্ডান আজি ৰাইজৰ দলে হওক বা অসম জাতীয় পৰিষদে হওক কংগ্ৰেছে হওক CPM-এ হওক CPI হওক তেওঁলোকৰ কি তেওঁলোকৰ এই যিটো গোটবন্ধন তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকে লগ লাগে যেতিয়া তেওঁলোকৰ নিজৰ স্বাৰ্থবিলাক সিদ্ধি নহ'ব আৰু লগে লগে আঁতৰি যায় এতিয়া গম পাইছে নহয় এতিয়া কংগ্ৰেছে কৈ আছে আমি পঞ্চায়তত কাৰো লগত কি কৰোঁ কাৰো লগত মিত্ৰতা নকৰোঁ আৰু বাকীবিলাকে কৈ আছে বাকী যিবিলাক তেওঁলোকৰ মানে যিবিলাক তেওঁলোকৰ মানে মিত্ৰজোঁটৰ পাৰ্টি আছে তেওঁলোকে কৈ আছে যে আমাৰ লগত যদি আজি তেওঁলোকে যদি একেলগে যদি আমাৰ পঞ্চায়তত গোটবন্ধন নকৰে মানে মিত্ৰতা নকৰে তেতিয়াহ'লে আমি কিন্তু ভৱিষ্যতে আমি বিধানসভাটো নকৰোঁ এনেকুৱা ধৰণৰ তেওঁলোকৰ মাজতে খেলি মেলি আৰু যিটো কথা আপুনি এইমাত্ৰ ক'লে যে এজন মানুহে আপোনাৰ ইয়াতে আমাৰ হাইকোৰ্টত গৈছে সেইজন কোন সেইজন হ'ল কংগ্ৰেছৰ পৰা কৰিমগঞ্জ সমষ্টিত পৰাজিত হোৱা হাফিজ মোৰ যিমান দূৰ মনত পৰে হাফিজ ৰচিদ চৌধুৰী নেকি তেখেতৰ নামটো তেখেতে হাইকোৰ্টৰ ওচৰত গৈছে কাৰণ তেখেতক পঠিয়াই দিছে কোনে তেখেতক পঠিয়াই দিছে বিৰোধীয়ে ইফালৰ পৰা একদম ওপৰৰ পৰা আপোনালোকৰ যিজন কংগ্ৰেছৰ যিজন নেতা ৰাহুল গান্ধী বা আমাৰ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া বা আমাৰ ইয়াতে ৰিপুণ বৰা বা কংগ্ৰেছৰ সভাপতি বা বিৰোধীয়ে লগ লাগি কৈছে যে আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ'লে বিৰোধী থানবান হৈ যাব আৰু ভাৰতীয় জনতা পাৰ্টি দলে একচিটিয়াভাৱে গোটেইবিলাক চিট দখল কৰিব কাৰণ অসমৰ ৰাইজ উন্নয়নৰ লগত আছে ভাৰতবৰ্ষত যেনেকৈ উন্নয়ন হৈছে তেনেকৈ অসমতো উন্নয়ন হৈছে চাৰিওফালে উন্নয়নৰ এটা জোৱাৰৰ সৃষ্টি হৈছে আপোনালোকে নিশ্চয় গম পায় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া আমাৰ বিধানসভা নিৰ্বাচনৰ আগে কৈছিল যদি ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ দ্বিতীয়বাৰলৈ আহে তেতিয়াহ'লে আমি 1 লাখ নিবনুৱাক স্বচ্ছ আৰু নিকাভাৱে নিয়োগৰ ব্যৱস্থা কৰিম কথামতে কাম কৰিলে 1 লাখ নহয় আজি 1.5 লাখ নিবনুৱাক সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে আজি নিয়োগৰ ব্যৱস্থা কৰিছে এই ভাৰতবৰ্ষ স্বাধীন হ'বৰ আজি 75-76 বছৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যিজন মুখ্যমন্ত্ৰীয়ে যি কয় সেই আখৰে পালন কৰে সেইকাৰণে ঠিক আছে মই পুনৰ আহিম মই যিটো টকা আপোনাৰ পৰা ল'ব বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি কি ক'ব নমস্কাৰ প্ৰথমতে কি কুৱেশ্যন কৰিলে ইমান গম নাপাওঁ বাৰু তো মই পঞ্চায়তৰ নিৰ্বাচনৰ যোন তেখেতে কৈ আছে বিজেপিৰ আপোনাৰ মুখপাত্ৰজনে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ
পঞ্চায়ত নিৰ্বাচন এটা ইচ্ছা এটা আছে বুলি কৈছে, সেইটো সম্পূৰ্ণ মিছা কথা। চাওক, তেওঁলোকে মানে আইনৰ মেৰপাকত পৰি আৰু ৰাইজৰ হেঁচাত আজি নিৰ্বাচন পাতিবলৈ তেওঁলোকে প্ৰস্তুত হৈছে, আৰু নিৰ্বাচন পাতিবলৈ প্ৰস্তুত ৰাইজক দেখাইছে, কিন্তু নিৰ্বাচন তেওঁলোকে নাপাতে। তেওঁ এইটো চাব যে তেওঁলোকে ফাৰ্ষ্ট ক'লে যে হাইকোৰ্টে ৰায় দিছে, নিৰ্বাচন হাইকোৰ্টে স্থগিত দিছিল সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কিছু আজোৱাল লগাৰ কাৰণে হাইকোৰ্টে স্থগিত দেখিছিল, যাৰ কাৰণে নিৰ্বাচন পতা নাই, তেওঁলোকে পাতিব পৰা নাই। এইটো সম্পূৰ্ণ মিছা কথা। সেইটো তেওঁলোকে এটা পৰিকল্পনা কৰি লৈছিল যাতে আমি নিৰ্বাচন সময়মতে পাতিব নোৱাৰোঁ। নিৰ্বাচন পতাৰ লগে তেওঁলোকৰ বহু বিফলতা আছে, নিৰ্বাচন পাতিলে তেওঁলোকৰ পৰাজিত হোৱাৰ এক নম্বৰ চান্স আছে, এটা কৈ আছোঁ আপোনালোকক। তো প্ৰথম কথা, তেওঁলোকে নিৰ্বাচন নাপাতে, সেইটো এটা কৈছে যে আমাৰ এতিয়া পাৰ্মিশ্যন দিছে আমি নিৰ্বাচন পাতিম, কিন্তু চাব কেইদিনমান পিছতে আৰু এটা আপোনাৰ অজুহাত আহিব, হাইকোৰ্টৰ পৰা এটা স্থগিতাদেশ দিব, মানে সেইটো তেওঁলোকৰ পৰিকল্পনা হ'ব। আৰু এইটো আপোনাৰ মোটামুটি 2026 এপ্ৰিললৈ এইটো সম্পূৰ্ণ পিছুৱাই যাব। মানে আপুনি ক'ব বিচাৰিছে যে চৰকাৰৰ কথা মতে হাইকোৰ্টো চলে? নহয়, হয়, তেওঁলোকে, মই সেইটো কোৱা নাই। ষ্টে অৰ্ডাৰ যে আহিব আপুনি কি ভিত্তিত ক'লে? নহয়, সেইটো লগাব। আচ্ছা, আজি 2-3টা পিটিশ্যন হৈ গ'ল, আৰু নতুনকৈ আৰু কিবা এটা অজুহাত ওলাবই। নাই নাই, হাইকোৰ্টৰ আপুনি চাগে জাজমেণ্টটো পঢ়া নাই। তেওঁ কৈছে যে নতুন কোনো পিটিশ্যন নাহে, হয়, 17/12/2024 বিজেপি ফালৰ পৰাহে কৈছে নাহে বুলি। এক মিনিট শুনা, জাজমেণ্টটোৰ ওপৰত ক'ব। জাজমেণ্টটোতো বিজেপিয়ে নিদিয়ে, জাজমেণ্টটো আপুনি পঢ়া নাই কাৰণে মই কৈ দিছোঁ। মোৰ তাত জাজমেণ্ট কপিটো আছে। 17/12/2024 যিখন 9খন পিটিশ্যন আছিলে, সেই পিটিশ্যনখনৰ ওপৰত অহা 29 তাৰিখে পুনৰ হিয়াৰিং হ'ব, আৰু এই ভিত্তিত কিন্তু আৰু নতুন, তাৰপিছতো 33খন পিটিশ্যন গৈছিলে। তেওঁলোকক কৈছিল যে আপোনালোকে ইয়াত সেই 9খন পিটিশ্যনৰ বাদে বাকী কেইখনত ৰিট পিটিশ্যনৰ বাদে সেইসকলে আৰু এই স্থগিতাদেশটো নাপায়। এইটো হাইকোৰ্টৰ অৰ্ডাৰ আছে। আপুনি কৈছে যে নতুন আহিব, মই কৈছোঁ যে নাহে নতুন, মানে আহিলেও কোৰ্টে এণ্টাৰটেইন নকৰে। নহয়, যেতিয়া আৰু আপোনাৰ আহিব আৰু আপোনাৰ দিয়া যাব, তেতিয়া ডেফিনেটলি কোৰ্টে হেৰি কিবা এটা স্থগিতাদেশ দিব। চাব, এইটো 2026 পঞ্চায়ত নিৰ্বাচনৰ কোনো আশা নাই, এইটো আপোনাৰ ৰানিং গভৰ্ণমেণ্টে সেইটো যেনেকৈ নহওক পিছুৱাই যাব, কাৰণ পিছুৱাই যাব বহু কথা আছে। আজি চাওক, তেওঁলোকে যোনটো পঞ্চায়তৰ যোনটো হেৰিটো, তেওঁলোকে কৈছে আপোনাৰ চেম্পল বিহু আপোনাৰ পঞ্চায়ত নিৰ্বাচন কৰিব, যাতে বস্তু সকলো ধৰণৰ মানুহে তাত প্ৰতিনিধিত্ব কৰিব পাৰে, এজন সাধাৰণ ৰাইজেও তাত প্ৰতিনিধিত্ব কৰিব পাৰে। এইটো এটা পলিচি কৰিছে তেওঁলোকে। চাওক, আজি যদি তেওঁলোকে পঞ্চায়ত পাতে, তেওঁলোকৰ ছবিৰ প্ৰতি তেওঁলোকৰ প্ৰতিচ্ছবিটো তাত দিয়া যায়, বিজেপি ফালৰ পৰা যায়, তো সাধাৰণ ৰাইজৰ পৰা বিজেপি কোনো পধ্যে আপোনাৰ গ্ৰহণ নকৰে। যাৰ ফলত তেওঁলোকে কি কৰিছে, কিছু সাধাৰণ ৰাইজৰ পৰা মানে বিনা প্ৰতিচ্ছবিত সাধাৰণ ৰাইজৰ পৰা কিছুমান প্ৰতিনিধি নিয়োগ কৰিব তেওঁলোকে, আৰু নিয়োগ কৰি সেইখিনি প্ৰতিনিধিক তেওঁলোকে যেনেকৈ ধন বলে হওক বাহুবলে হওক, যেনেকৈ তেওঁলোকে নিজৰ দললৈ আকৰ্ষিত কৰিব আৰু কৰিব, তেওঁলোকে যেনেকৈ কৰিব। তেওঁলোকে যদি মহাৰাষ্ট্ৰ ইলেকশ্যন হৈছে, তেওঁলোকে আমাৰ অসমৰ হোটেলত যদি তেওঁলোকে পৰিকল্পনা কৰি সেইখন ভাঙি তেওঁলোকৰ নিজৰ ফালে নিব পাৰে, বিহাৰৰ ইলেকশ্যনত পাৰে। তো পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে যেনেকৈ মহাৰাষ্ট্ৰ, আপুনি কোনটো কথা ক'লে? আমাৰ যোনটো বিধানসভা যোনখন মহাৰাষ্ট্ৰ ইলেকশ্যন হৈ গ'ল, য'ত আপোনাৰ উদ্ধৱ ঠাকৰে নেতৃত্বত যিখন চৰকাৰ হ'বলৈ ওলাইছিল, আপুনি মিছকোট কৰি আছে। 2019 চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত জনাদেশ উদ্ধৱ ঠাকৰে আৰু বিজেপিৰ কম্বাইন আহিছিলে, লাষ্টতহে তেওঁ সেই মিত্ৰজোঁটৰ পৰা ওলাই আহি সেই যিটো জনাদেশ আছিলে সেইটো মহাবিকাশ আঘাড়ীলৈ দিয়া নাছিলে 2019 চনত। উদ্ধৱ ঠাকৰে বা কিছুমান তেওঁ মানে এম এল এ তেওঁ মানে হস্তনি কৰি তেওঁলোকে লৈ কেনে বিজেপিৰ লগত চামিল কৰি তো শিৱসেনাক দুভাগ কৰি পেলাইছিল। তেওঁলোকে বিজেপিৰ লগত গঠবন্ধন কৰি তেওঁলোকৰ নেতৃত্বত তেওঁলোকে মানে শাসন চলাইছিল মহাৰাষ্ট্ৰত। ঠিক এনেকৈ এইবাৰ আপোনাৰ যি আমাৰ পঞ্চায়তত 10জন মেম্বাৰ নিয়োগ হ'ব, সেই 10জন মেম্বাৰক তেওঁলোকে যেনেকৈ ধনে বলক বাহুবলক নিজৰ ফালৰ পৰা কৰি নিজৰ ফালৰ পৰা লৈ আনকি পঞ্চায়ত দখল কৰাৰ এটা পৰিকল্পনা তেওঁলোকে কৰি দিছে। নহ'লে আপুনি চাওক, তেওঁলোকে যোনটো আমাৰ সংবিধানত কোনো সেনেকুৱা পৰিকল্পনা নাই, কোনো ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যত এনেকুৱা ধৰণৰ পঞ্চায়ত হোৱা নাই যে সেইটো বহুতত আছে, বহুত ক্ষেত্ৰত আছে, বহু ৰাজ্যত আছে যে এনেকুৱা ধৰণৰ হয় যে পঞ্চায়ত নিজৰ মাজতো হৈ যায়। ভাৰতৰ সংবিধানত থকা নথকা, আচলতে ভাৰতৰ সংবিধানত দলীয় প্ৰতীকৰ কথাহে নাই, ভাৰতৰ সংবিধানত দলীয় প্ৰতীকত নিৰ্বাচন হ'বলগীয়া কথাটোহে নাই। হয়, আপুনি ক'ব বিচাৰিছে? তো এইটো মুঠতে যে তেওঁ যোনটো পঞ্চায়তৰ যোনটো পৰিকল্পনা কৰিছে, সেইটো তেওঁ সম্পূৰ্ণ নিজা মতলবত চলাই আছে। চাওক, আপুনি পঞ্চায়তত তেওঁলোকে দিছে ন্যূনতম শিক্ষা, ৱাৰ্ড মেম্বাৰৰ কাৰণে আপোনাৰ মেট্ৰিক পাছ, আৰু আপোনাৰ ZPCৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ, যিটো আমাৰ ভাৰতীয় সংবিধান সেইটো কেতিয়াও লিখা নাই যে নিৰ্বাচন খেলিবৰ কাৰণে এটা শিক্ষাত অৰ্হতাৰ প্ৰয়োজন আছে। যদি সেনেকুৱা চিষ্টেম কৰে তেওঁলোকে বিধানসভাটো কৰক, লোকসভাটো কৰক। আজি বিধানসভা লোকসভাত আপোনাৰ মেট্ৰিক ফেল। মই যিটো বুজিছোঁ আপুনি ক'ব বিচাৰিছে যে যিখিনি নীতি নিয়ম
পঞ্চায়তত কৰিব বিচাৰিছে সেইখিনি পঞ্চায়তত সীমাবদ্ধ কৰি ৰাখিব নালাগে সেইখিনি বিধানসভা, বিধানসভা লোকসভালৈ নহয় সকলো এডুকেশ্যনেল হয়। কোৱালিফিকেশ্যন যদি আপোনালোকে পঞ্চায়তত বিচাৰিছে লোকসভাত সেইটো পৌৰসভাটো হ'ব লাগে বিধানসভাটো হ'ব লাগে লোকসভাটো হ'ব লাগে ইয়াত নহয় জানো? হয় ইয়াত তেওঁলোকে কিয় কৰিছে অকল পঞ্চায়তত তেওঁলোকে কিয় কৰিছে পঞ্চায়তত কৰাৰ কাৰণটো কিয় যাতে মানে তেওঁলোকৰ নিজা ফালে ৰাইজক এটা দেখাব বিচাৰিছে যে আমি মানে কি শিক্ষিত মানুহৰ দ্বাৰা আমি পঞ্চায়তখন বনাব বিচাৰিছোঁ এইটো সম্পূৰ্ণ তেওঁলোকৰ পৰিকল্পনা তেওঁ মানে ইলেকশ্যনৰ সময় আগে আগে তেওঁলোকৰ পৰিকল্পনাবিলাক কৰে আপোনাৰ ঠিক আছে এইটো মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া লওঁ মই আহিম আজিজুৰ ৰহমান ওচৰত আহিম এইটো কিন্তু ভেলিড প্ৰশ্ন যিটো প্ৰশ্ন আপে কৰিছে যদি শিক্ষাগত অৰ্হতা পঞ্চায়তত বা পৌৰসভাত লাগে তেতিয়াহ'লে বিধানসভাত কিয় নালাগে লোকসভাত কিয় নালাগে শিক্ষিত মানুহ কি পঞ্চায়তত গ'লে হ'ল লোকসভা বিধানসভাত নগ'লেও হ'ল নেকি কিয় নালাগে এইটো বিজেপিয়ে কি ক'ব আমাৰ আপৰ প্ৰতিনিধি ডেকা ডাঙৰীয়ে যিটো কথা ক'লে প্ৰথমে আৰম্ভণিৰ পৰা কওঁ প্ৰথমতে ক'লে মহাৰাষ্ট্ৰৰ কথা মহাৰাষ্ট্ৰৰ শিৱসেনাক ভাগ কৰি দিয়া বুলি ক'লে হয় তেওঁ এটা কথা ক্লিয়াৰলি গম পায়নে যদি আজিৰ তাৰিখত তেওঁ বাৰু ভাগ কৰি দিলে তেওঁ হয়তো ক্লিয়াৰ নহয় যে শিৱসেনাই ভাৰতীয় জনতা পাৰ্টীৰ লগত একে এলায়েন্সত থকাৰ পিছত ভাৰতীয় জনতা পাৰ্টী দলক গাদ্দাৰী কৰি তেওঁ কংগ্ৰেছৰ লগত গৈ চৰকাৰ বনাইছিল এইটো কথা ক্লিয়াৰ হয় নে নহয় নিজা মতলব আছে সাধাৰণতে কি হয় দুটা এলায়েন্স পাৰ্টনাৰে একেলগে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব হোৱাৰ পিছত কি হয় বেলেগ দলৰ লগত সাধাৰণতে নাযায় বাৰু যিয়ে নহওক তাৰপিছত শিৱসেনা দুভাগ হৈ গ'ল শিৱসেনা দুভাগ হৈ গ'ল তাতে ভাৰতীয় জনতা পাৰ্টী কৰিবলগীয়া একো নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি আপুনি মোৰ কথাখিনি শুনক শিৱসেনা দুভাগ হৈ যাওঁতে ভাৰতীয় জনতা পাৰ্টী দলে দুভাগ কৰা নাই তেওঁলোকে বিচাৰিছে যে শিৱসেনাৰ লগত নাই যি শিৱসেনাত আমাৰ বিচৰা নাই তেওঁলোকে বিচৰা নাই সিন্ধেক চিএম হোৱাৰ এটা লালচ দিয়া গৈছে যাৰ কাৰণে সিন্ধেক লালচ দি কৰিব নোৱাৰি তেওঁলোক একোজন বিজ্ঞ মানুহ তেওঁলোকে ৰাজনীতিত বহুত পোক তেওঁলোকে বছৰ বছৰ ৰাজনীতিৰ লগত জড়িত আজি যাওক কেইদিনমান আগতে নিৰ্বাচন হৈ গৈছে আপোনাৰ কথা ঠিক আছে মই মানি লৈছো আনিব লগা হৈছিল আনিব লগা হোৱা নাছিল তেখেত আহিছিল ভীতি প্ৰদৰ্শন কৰিছিল তেখেতক ভীতি প্ৰদৰ্শন কৰাৰ কাৰণে তেখেতে আহিছিল মা কামাখ্যাৰ চৰণত সেৱা গ্ৰহণ কৰাৰ কাৰণে আহিছিল সেইটো নহয় আৰু আপুনি চিন্তা কৰক আজি যদি ৰাইজ বিৰোধী দলৰ লগত এইটো মহা আঘাৰী নাম দিছিল বিৰোধীয়ে মহা আঘাৰী লগত যদি থাকিলেহেঁতেন আজি কেইদিনমান আগতে নিৰ্বাচন হৈ গ'ল বিধ্বস্ত কংগ্ৰেছ বিধ্বস্ত হৈ গ'ল আজি আপোনাৰ এনচিপি বিধ্বস্ত হৈ গ'ল শিৱসেনা উদ্ধৱ মূল প্ৰশ্ন আমাৰ কথা পাতি থাকি লাভ নাই এইটো হৈ গ'ল মহাৰাষ্ট্ৰৰ ৰাজনীতি হৈ গ'ল এইবিলাক কথা পাতি লাভ নাই এতিয়া আহক অসমৰ পঞ্চায়ত যে শিক্ষাগত অৰ্হতা সেইটো এতিয়া চাওক শিক্ষাগত অৰ্হতাৰ যিটো ব্যৱস্থা কৰিছে সেইটো আমি এজন মানে অসমৰ নাগৰিক হিচাপে আমি সঁচাকৈ আনন্দিত হৈছোঁ কাৰণ এনেকুৱা ধৰণৰ হয় আমি আগতে দেখিছিলোঁ পঞ্চায়তৰ প্ৰতিনিধিবিলাক এনেকুৱা হয় যে পঞ্চায়তৰ প্ৰতিনিধিবিলাকে কিবা এখন যদি এপ্লিকেশ্যন বাহিৰৰ পৰা আহে কিবা এখন অফিচৰ পৰা কিবা এখন আহে ভালকৈ পঢ়িব নোৱাৰে তেনেকুৱা এটা অৱস্থা সৃষ্টি হৈছিল কেতিয়া আপুনি জ্ঞাতনে আমাৰ প্ৰধানমন্ত্ৰী যোনজন ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ শিক্ষাৰ অৰ্হতা আপুনি গম পায় নিশ্চয় সন্দেহ আছে আপোনাৰ কোনখন ইউনিভাৰ্চিটি তাৰে সন্দেহ আছে পঞ্চায়তৰ কথা কৈ আছে শুনক আপুনি বস্তুটো আপুনি ক্লিয়াৰ নহয় দাদা আপনি ক্লিয়াৰ নহয় আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যেতিয়া বিৰোধীয়ে কৈছিল তেতিয়া অমিত শ্বাহ ডাঙৰীয়া আৰু এজন আমাৰ মন্ত্ৰী আছিল তেওঁলোক দুজন একেলগে বহিছিল মোৰ যিমান দূৰ মনত পৰে আৰু অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমাৰ কোন আছিল আৰু কোনোবা এজন আছিল আহি প্ৰেছ মিটৰ যোগেৰে তেওঁলোকে জনাই দিছিল তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'ত তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কি কৰিছে এইবিলাক মনে সজা কথা আজি আপোনালোকে আপৰ দিল্লীত যিটো অৱস্থা ভাৰতবৰ্ষত অভিলেখ সৃষ্টি কৰিছে দুৰ্নীতিৰ অভিলেখ সৃষ্টি কৰিছে আপৰ দলে আৰু আপোনালোকৰ দলত বিৰোধী নাই মুখ্যমন্ত্ৰী আপৰ মুখ্যমন্ত্ৰী বিজেপিত আছে মানে কথাই কংগ্ৰেছ আৰামদেহি কৰোঁগা এনেকে কয় আজি আন্না হাজাৰেৰ লগত ডাঙৰীয়াৰ লগত তেওঁ অনশন কৰাৰ ভাও জৰি কি কৰিলে আজি আপৰ চৰকাৰ গঠন কৰিলে এইবাৰ দিল্লীৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব আজি মই এই চেনেলৰ যোগেৰে জনালো এইবাৰ উচিত প্ৰত্যুত্তৰ দিব তেওঁলোকে প্ৰত্যুত্তৰ দিছে আৰু তেওঁলোকে কি আজি চাওক কিমান চতুৰ আপৰ সেই আমাৰ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয় কিমান চতুৰ ৰাজনীতিবিদ চিন্তা কৰক লোকসভাত তেওঁ একেলগে কংগ্ৰেছৰ লগত থাকে চবৰ লগত থাকে আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত তেওঁলোকে নাথাকে তেওঁলোকে অকলে থাকিব অকলে চৰকাৰ গঠন কৰিব ঠিক আছে আজিজুৰ ৰহমান মূল বিষয়লৈ উভতি আহোঁ আজিজুৰ ৰহমান কি ক'ব
শিক্ষাগত অৰ্হতা কিন্তু এটা ডাঙৰ প্ৰশ্ন যদি পঞ্চায়তত লাগে কিয় আমাৰ MLA জন শিক্ষিত হ'ব লাগে নে নালাগে আমি নাজানো MP জন হ'ব লাগে নে নালাগে আমি শিক্ষিত হ'ব লাগে নে নালাগে সেইটো কিয় হ'ব নোৱাৰে এটা এটা ভ্যালিড প্ৰশ্ন সুধিছে নাই চাওক পঞ্চায়তৰ প্ৰতিনিধিসকল শিক্ষিত হ'ব লাগে সেই কথাত সকলোৱে একমত হয় সেইটোত একমত কিন্তু সমান্তৰালভাৱে এইটোও বিচাৰে যে আজি অসম মন্ত্ৰীসভা তেনেকুৱা মন্ত্ৰীও আছে মানে মেট্ৰিক পাছৰ মন্ত্ৰী আছে গতিকে আমাৰ বিজেপিৰ অঞ্জন গোস্বামী ডাঙৰে তেখেতে কৈছে যে পঞ্চায়তৰ প্ৰতিনিধিসকলে চিঠি এখন ভালকৈ পঢ়িব নোৱাৰে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যদি এখন ভাল চিঠি আহে আমাৰ সেই মেট্ৰিক পাছ মন্ত্ৰীজনে ভালকৈ পঢ়িব পাৰিবনে ঠিক কথা কৈছে বঢ়িয়া পঢ়িলে বুজিব পাৰিবনে তেওঁ গতিকে সেই আল্টিমেটলি তেওঁ ডিপেণ্ডেবল হ'ব ক'ত কমিশ্যনাৰ ছেক্ৰেটাৰীৰ ওপৰত ডিপেণ্ডেবল হ'ব চিফ ছেক্ৰেটাৰীৰ ওপৰত ডিপেণ্ডেবল হ'ব গতিকে সেই কথাটো তেখেতসকলে অনুভৱ নকৰে সেইকাৰণে জনতাই বিচাৰি আছে কি জনতাই যি কথাটো বিচাৰি আছে সেই কথাটো তেখেতসকলে উপলব্ধি কৰাটো উচিত যে পঞ্চায়তৰ সমান্তৰালভাৱে বিধানসভাৰ লোকসভাৰো যিসকল সদস্য নিৰ্বাচিত হৈ যাব তেখেতসকলৰ শিক্ষাগত অৰ্হতা এটা নিৰ্ধাৰিত কৰি দিয়াটো উচিত আৰু এই পঞ্চায়তত কি কৰা হৈছে যে দুটাতকৈ অধিক সন্তান হ'লে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব বা নিৰ্বাচন অৱতীৰ্ণ হ'ব নোৱাৰিব MLA আকৌ MP হ'বলৈ হ'লে কোনো ধৰণৰ বাধা নাই গতিকে এই MLA MP এই ক্ষেত্ৰত বাধা নাই এইকাৰণেই কাৰণ তেখেতসকলে নিজে অৱতীৰ্ণ হৈ আছে তেখেতসকলৰ মানে বহুতখিনি অসুবিধা হৈ যাব কোনোবা তেওঁলোকে খেলিব নোৱাৰা হৈ যাব কাৰোবাৰ 3টা সন্তান আছে কাৰোবাৰ 3টা 4টা সন্তানো আছে গতিকে এই কথাবিলাক স্ববিৰোধী কথাবিলাক এইবিলাক বিজেপি দলে এইবিলাক অনুধাৱন কৰা উচিত অসমৰ জনসাধাৰণে এইবিলাক কথাবিলাক চাই আছে দ্বিতীয়তে মই এই কথাটো ক'ব বিচাৰিছোঁ যে উচ্চ ন্যায়ালয়ত হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া যোৱা নাই মই বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াক অলপ অধ্যয়ন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ এইকাৰণেই যে তাতে হাইলাকান্দি জিলা কাছাৰ জিলা কৰিমগঞ্জ জিলা মৰিগাঁও জিলা লখিমপুৰ জিলা বিভিন্ন জিলাৰ পৰা বিভিন্নজন লোকে গৈ গোচৰ দাখিল কৰিছে আৰু উচ্চ ন্যায়ালয়ত এটা ছিষ্টেম আছে যে গোচৰটো নিজে কৰিব নোৱাৰে কোনোবা নহয় কোনোবা এজন এডভোকেটৰ জৰিয়তে যাব লাগে আৰু সেই এডভোকেটজন এটা নে দুটা কেছৰ কাৰণে এডভোকেট হৈছে হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া আৰু বেলেগো আছে বাকী কেছবিলাকত KP পাঠক ডাঙৰীয়া এনেকৈ বহুত কেইজন এডভোকেট তাতে নিয়োজিত হৈছে একে তালুকদাৰ ডাঙৰীয়া ডাঙৰীয়া এনেকুৱা কেইবাটাও 9টা লেখ আবেদনৰ যিখিনি পঞ্চায়ত সামৰি আছে সেই পঞ্চায়তখিনিকহে অন্তৰ্বৰ্তীকালীন যিটো স্থগিতাদেশ দিয়া আছে সেইখিনি দিয়া আছে বাকী আৰু বহুত কেছ আছে সেই কেছসমূহ কিন্তু আজিও বিচাৰা দিন সেই কেছসমূহৰ কি জাজমেণ্ট আহিব সেই কথা আজি আপুনিও ক'ব নোৱাৰে মই ক'ব নোৱাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'ব নোৱাৰিব সেই কেছসমূহৰ যেতিয়া আৰ্গুমেণ্ট হোৱাৰ পিছত শেষত গৈ পেলাই কি জাজমেণ্ট আহে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতো কিবা এটা উল্টা জাজমেণ্ট আহি যাব পাৰে নিৰ্বাচন বাতিলো হৈ যাব পাৰে ক'ব নোৱাৰি গতিকে উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন বিষয়সমূহত আমি নজনাকৈ মানে কমেণ্ট নিদিয়াটো ভাল উচ্চ ন্যায়ালয়ে কৈছে যে 9খন লেখ আবেদনৰ যিখিনি পঞ্চায়ত মানে জড়িত হৈ আছে সেই পঞ্চায়তসমূহক বাদ দি বাকী পঞ্চায়তসমূহত চৰকাৰে ইচ্ছা কৰিলে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব বুলি সিদিনা 17 তাৰিখে যিটো জাজমেণ্ট দিছে সেই জাজমেণ্টত এই কথাটো আহিছে গতিকে এইখিনি মই ক্লিয়াৰ কৰি দিলোঁ দ্বিতীয় কথাটো হৈছে এইটো যে পঞ্চায়ত নিৰ্বাচন পাতিবৰ কাৰণে বিজেপি দলে ৰেডি হৈ আছে বুলি কৈ আছে মই আৰম্ভণিতে কৈছিলোঁ এবছৰতকৈ অধিক কাল হৈ গ'ল পঞ্চায়তৰ ম্যাদ উকলি গৈছে আজি বিধানসভাৰ ম্যাদ উকলি যোৱাৰ এবছৰ পিছত কি চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰে নেকি বা নিৰ্বাচন অনুষ্ঠিত কৰে নেকি কাৰণ সদিচ্ছা নাই 2026 চনত ৰাইজৰ প্ৰশ্নৰ মুখামুখি হ'ব লাগিব ৰাইজে জবাবদিহি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ অঞ্জন গোস্বামী ডাঙৰীয়ালৈকে প্ৰশ্ন কৰিব যে কিয় আপোনালোকে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে সেই প্ৰশ্নৰ যাতে উত্তৰ দিব পাৰে তেওঁলোকে এটা বাহানা পাই গৈছে খুব ধুনীয়া এটা অজুহাত পাই গৈছে যে উচ্চ ন্যায়ালয়ে স্থগিতা দি দিছে গতিকে এই বাহানা দি তেওঁলোকে দুদিন আপুনি চাব কিমান হাস্যকৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে আজি ৰাতি 12টাৰ ভিতৰত যদি উচ্চ ন্যায়ালয়ে জাজমেণ্ট দিয়ে তেতিয়াহ'লে আমি নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম 12টা বজাৰ পিছত যদি দিয়ে আমি নোৱাৰিম 12টা বজাৰ আগত দিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এইবিলাক সব মানে হেৰি হৈ যাব আঁতৰি যাব আৰু 12টা বজাৰ পিছত দিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমাক বাধা দিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থকা সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নালাগে বুলি আমিও কৈ আছোঁ কিন্তু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ পৰা নিৰ্বাচন কিয় ডিচেম্বৰত নাপাতিলে নিৰ্বাচন কিয় নৱেম্বৰত নাপাতিলে নিৰ্বাচন কিয় অক্টোবৰত নাপাতিলে নিৰ্বাচন কিয় জানুৱাৰী মাহত নাপাতিলে গতিকে এইবিলাক গোটেই হৈছে বাহানা মানুহক ভাবিছে যে অসমীয়া ৰাইজ আজি তাৰিখত তেওঁলোকে ভাবে যে বুৰ্বক হৈ আছে যে 12 বজাৰ আগত হ'লে পৰীক্ষাটো নোহোৱা হৈ যাব 12 বজাৰ পিছত হ'লে পৰীক্ষা থাকি যাব এইবিলাক অসমীয়া ৰাইজে বুজি পায় এইবিলাক কথা কৈ নিজৰ ওজন নিজে কমাই আছে আৰু নিজকে আপোনালোকে ৰাইজৰ আগত আপোনালোকে নিজকে নাঙৰ কৰি আছে এইবিলাক কথা নক'ব এইবিলাক কথা কৈ আৰু ৰাইজক বুৰ্বক সজাব নোৱাৰে আপোনালোকে যিটো কথা কৈ আছে বিৰোধী থান বান
আমি বিৰোধী ঐক্য এতিয়াও অসম সন্মিলিত মৰ্চা আমি এতিয়াও হৈ আছোঁ আপোনালোকৰ লগত গোটেই দলবিলাক একত্ৰিত হৈ আছে নেকি আমি যিবিলাক দল যিখিনি দলে আমি এটা আদৰ্শত আছোঁ বা আমি এটা নিৰ্দিষ্ট লক্ষ্যত আছোঁ সেইখিনি দল আমি একেলগে আছোঁ যিসকল আমাৰ আদৰ্শত বা আমাৰ লক্ষ্যত নাই তেওঁলোকে ছেপাৰেটলি হৈ আছে বিজেপি দলে ক'ব পাৰিব নেকি যে বিজেপি দলে গোটেই ভাৰতবৰ্ষৰ চব দলকে একলগ কৰি পেলাব পাৰিব গতিকে আমি অসম সন্মিলিত মৰ্চা আজিৰ তাৰিখতো অটুট আছে আমাৰ আমি একত্ৰিতভাৱে কাম কৰি আছোঁ যোৱাকালিও আমি দেখোন উমৰাংচুৰ কয়লা খনিৰ যি অবৈধ কয়লা খনিৰ আমাৰ শ্ৰমিকসকল নিহত হ'ল সেইটোক লৈ পিনে আমি আন্দোলন কৰিছোঁ অসম সন্মিলিত মৰ্চা ঐক্যবদ্ধভাৱে গতিকে আমি তেখেতসকলে সমালোচনাৰ নামত সমালোচনাবিলাক কৰিব পাৰে কিন্তু আচলতে ৰাইজৰ কি কৰিছে উন্নয়নৰ বিৰাট তেওঁলোকে কৈ আছে উন্নয়ন হৈ আছে ক'ত উন্নয়ন হৈ আছে আজিৰ তাৰিখত আজি যদি কি কয় বজাৰত যায় প্ৰত্যেকজন মানুহে আজি আমাৰ দীক্ষিত শৰ্মা ডাঙৰীয়া নিজেও বজাৰত গ'লে হাহাকাৰ লাগি যায় তেখেতৰো ইমান মূল্যবৃদ্ধি হৈছে কোনটো বস্তুৰ মূল্যবৃদ্ধি হোৱা নাই চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে পাৰিছেনে তেওঁলোকে কি কৈছিলে যে সম্পদ আমাৰ অসমৰ সম্পদ অসমতে থাকিব লাগিব আজি যে কয়লা খনিত অবৈধভাৱে খনন চলি আছে এই সম্পদসমূহ ক'ত গৈ আছে এই পইচাসমূহ ক'ত গৈ আছে এই চিণ্ডিকেটবোৰসমূহ কোনে চলাই আছে এই কথাবিলাক বিজেপি দলে কেতিয়াবা অনুধাৱন কৰিছেনে আজি যিমান চিণ্ডিকেট হৈ আছে গোটেই বস্তুবিলাকৰ দাম কিয় বাঢ়ি আছে আজি বক্সিৰহাটেই কওক শ্ৰীৰামপুৰ গেটেই কওক ক'ত চিণ্ডিকেট বহা নাই কোনটো সামগ্ৰীৰ ওপৰত চিণ্ডিকেট নাই গতিকে এই কথাবিলাক জনসাধাৰণে সব বস্তু লিখি ৰাখি আছে তেওঁলোকে সুধিব নিৰ্বাচন আহিলে আৰু এই কথাটো অঞ্জন গোস্বামী ডাঙৰীয়া হয়তো উপলব্ধি নকৰিব পাৰে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ উপলব্ধি কৰি আছে যে এই প্ৰশ্নসমূহৰ যে উত্তৰ তেখেতে দিব লাগিব বা বিজেপি দলৰ নেতাসকলে দিব লাগিব এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৰ্মে উপলব্ধি কৰি আছে কাৰণ তেখেতে 2001 চনৰ পৰা 2000 আজি তাৰিখলৈকে শাসনতে আছে গতিকে তেওঁ বুজি পায় যে কি হ'ব জনতাই কেতিয়া কি কোৱেশ্যন কৰিব আৰু সেইকাৰণেই পঞ্চায়তৰ নিৰ্বাচন বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনত ৰাইজৰ লগত ইমান টাচত নাযায় আমি ৰাজনৈতিক দলৰ নেতাসকল ৰাইজৰ ওচৰত ইমান যাব লগা নহয় কিন্তু পঞ্চায়তৰ নিৰ্বাচনত ৰাইজৰ কাষত যাবই লাগিব যদিও তেওঁলোকে গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰতীক ব্যৱহাৰ কৰিব দিয়া হোৱা নাই আইন সংশোধন কৰিছে কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত আমি ৰাজনৈতিক দলৰ নেতাসকল আমি ৰাইজৰ ওচৰত যাবই লাগিব একেবাৰে গাঁৱে চুবুৰীয়ে আমি গৈ ভোট বিচাৰিব লাগিব আৰু ভোট বিচাৰিব যাওঁতে আমাকো সুধিব তেখেতসকলকো সুধিব যিহেতু তেওঁলোকে শাসনত আছে তেওঁলোকক বেছি কুৱেশ্যন সুধিব জনসাধাৰণে গতিকে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ বুজি পায় আৰু সেইকাৰণে তেওঁ আজি এবছৰে পিছুৱাই গৈ আছে আৰু পিছুৱাবৰ কাৰণে তেওঁ বাহানা বিচাৰি আছে এতিয়া ধৰক কি কয় হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পৰীক্ষা বা উচ্চ ন্যায়ালয়ৰ বাহানাটো দি পিনে তেওঁ 2 মাহ পিছুৱাইছে তাৰপিছত তেওঁ আকৌ ইতিমধ্যে ইংগিত দিছে যে বানপানী আহি যাব বৰষুণৰ বতৰ আহি যাব গতিকে এই যিবিলাক মানে বাহানাবাজি এই বাহানাবাজি দি তেওঁলোকে 2026 চনৰ নিৰ্বাচনটো পাৰ কৰিব বিচাৰিব কিন্তু এটা কথা স্পষ্ট যে অসমীয়া জনতাই নিৰ্বাচন পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত নকৰিলে 2026 চনত তেওঁলোকক জবাবদিহি কৰিব এই কথাটো কিন্তু 100% নিশ্চিত ঠিক আছে গোস্বামী ডাঙৰীয়া বিজেপি চাওক আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আজিজুৰ ৰহমান ডাঙৰীয়াই মানে ঠিকে আছে তেওঁ মোক ষ্টাডি নকৰা বুলি কৈছে ঠিকে আছে বাৰু কওক তেখেতে ক'ব পাৰে কিন্তু আজি চাওক আমাৰ অসমৰ আমাৰ প্ৰাক্তন হ'ল আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তেওঁ LLB কৰিছে এতিয়া তেখেতে যদি এটা কেছ এটা তেখেতে যদি কোৰ্টত যায় তেখেতে যদি এডভোকেট হিচাপে যায় তেতিয়াহ'লে কি হ'ব চাওক চিন্তা কৰক আজি তেওঁ হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াই তেওঁ কংগ্ৰেছৰ হকে কাৰণ তেওঁ এজন জ্যেষ্ঠ অধিবক্তা কংগ্ৰেছৰ হকে তেওঁ আজি গৈছে এইবিলাক একদম সঁচা কথা প্ৰফেশ্যনৰ লগত আজি ৰাজনৈতিক দলৰ নেতা তেওঁ মানে হিতাহিত জ্ঞান হেৰাই গৈছে তেওঁ যেতিয়া কৰিমগঞ্জত পৰাজিত হৈছে তেওঁ যেতিয়া শুনক প্ৰাক্তন বিত্তমন্ত্ৰী আমাক কি নাম অৰুণ জেটলি ডাঙৰীয়া উচ্চতম ন্যায়ালয় তেখেতে প্ৰেক্টিছ কৰা নাছিল নেকি আপুনি ৰ'ব আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া কোনে কৰিছে কৰক আজি দেৱজিৎ শইকীয়া ডাঙৰীয়া এডভোকেট জেনেৰেল তেওঁ নকৰে নেকি এডভোকেট জেনেৰেল শুনক সেইকাৰণে এইটো একেবাৰে সঁচা কথা কংগ্ৰেছ আৰু বিৰোধীয়ে লগ লাগি কি কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে লগ লাগি তেখেতক পঠাইছে যে আপুনি এইটো পঞ্চায়ত নিৰ্বাচনটো বন্ধ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰক উচ্চ ন্যায়ালয়ৰ ইন্টিগ্ৰিটি আপুনি কিয় কৈছে কিয় এইটো সঁচা হাফিজ ৰছিদ চৌধুৰীয়ে কি উচ্চ ন্যায়ালয় বিপদে পৰিছিল যে কৰিব পাৰে মই এইটো কোৱা নাই নহয় কিন্তু তেখেতে কৈছে কি কথা কৈছে কিয় মই কি কথা অযুক্তিকৰ কথা কিয় হ'ব
তেখেতে আজি কিয় কৈছে আজি কংগ্ৰেছৰ এজন প্ৰতিনিধি তেওঁ যেতিয়া লোকসভা নিৰ্বাচনত পৰাজিত হ'ল লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত আৰে ৰহমান ডাঙৰীয়া শুনক ধৈৰ্য ধৰক দাদা ধৈৰ্য ধৰক এবছৰতকৈ অধিক কাল গুচি গ'ল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন কৰিব পৰা নাই এতিয়া হাবিব শশী ৰামে চৌধুৰীৰ ওপৰত আপোনালোকে দুখ চাপি দিব বিচাৰি আছে এইবিলাক কথা ৰাইজে বিশ্বাস নকৰে এইবিলাক শুনক ভুল কথা পৰিচালিত নকৰিব আপুনি এটা ইমান ডাঙৰ দলৰ মুখপাত্ৰ হৈ অন কেমেৰা টিভিত কথাবিলাক কৈ আছে কিয় জনসাধাৰণৰ বিপদত হৈছে না আপোনাৰ হৈছে না এতিয়া যদি হয় শুনক শুদ্ধ কথাখিনি আমিও কিন্তু চিঞৰি চিঞৰি কথা ক'ব পাৰো আপোনাৰ মাজত আমিও কথা ক'ব পাৰো আমি ভদ্ৰতা বজাই ৰাখিছো আপুনি আপোনাৰ ভদ্ৰতা বজাই ৰাখিব শুনক আজি কি কেনেকুৱা কৰা নাই মোৰ মাজতে কিয় কথা পাতিছে আপুনি মই আপোনাৰ মাজত কথা পতা নাই নহয় আপুনি মোৰ কথা পাতিছে কিয় আপুনি কৈছে কৈছো কিয় কম মই গণতান্ত্ৰিক দেশত আপনি গণতান্ত্রিক কব পারে আপনি গণতান্ত্রিক কথাবিলাক কওক আরে শুনক দাদা আপনি গণতন্ত্রের কথা নিশিকাব আপনি গণতন্ত্রের কথা নিশিকাব আমাক আমিও জানো আমিও এজন রাজনৈতিক দলের প্রতিনিধি সেইকাৰণেতো আপোনালোকে নিজকে জান আজি 2021 চনত ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ অহাৰ পিছত কোনটো নিৰ্বাচনত আপোনালোকে জয়যুক্ত হৈছে কওক কোনটো নিৰ্বাচনত প্ৰতিটো নিৰ্বাচনত মুখ ঠেকে জাগাইছে লাজ লাগে আপোনালোকে এই কেমেৰাৰ সন্মুখত ৰাইজৰ ওচৰত চিঞৰি চিঞৰি কথা কোৱাৰ বাহিৰে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ ওপৰত দুখ জাপি দিয়াৰ বাহিৰে একো কৰিব পৰা নাই কিন্তু অসমৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে অসমৰ ৰাইজ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে কাৰণ কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমখনক ডেভেলপমেণ্ট যিটো কৰি গৈছে উন্নয়ন যিটো কৰি গৈছে সেইটো অভাৱনীয় স্বীকাৰ কৰিবই লাগিব আজি বিৰোধী মোৰ এজন কংগ্ৰেছৰ বন্ধু আছে তেওঁ স্বীকাৰ কৰে আৰে বন্ধু মইতো আজি কংগ্ৰেছ দলৰ প্ৰতিনিধি মইতো ৰাজহুৱাভাৱে মইতো ক'ব নোৱাৰো কিন্তু বন্ধু স্বীকাৰ কৰিছো আজি তোমালোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম কৰি গৈছে সঁচাকৈ 2026 চনততো আমি কোনো পধ্যে নোৱাৰো কিন্তু বন্ধু মইতো ৰাজহুৱাভাৱে তেওঁ স্বীকাৰ কৰিছে তেওঁ এজন ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছৰ নেতা আজি চিন্তা কৰক সেইকাৰণে আপোনালোকে যেনেকুৱা ধৰণৰ কথাবিলাক কয় খালি চব ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি দলৰ ওপৰত দুখ চাপি দিবলৈ বিচাৰে কিন্তু অসমৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে আজি চাওক আজি আমাৰ ৰেচন কাৰ্ডৰ কথা নতুনকৈ প্ৰায় 50 লাখ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি কয় সেই আখৰে আখৰে পালন কৰে তেখেতে এইবাৰ কৈছে যে এইবাৰ ৰেচন কাৰ্ড থকা মানুহে কি পাব 5 কিলোকে দাইল পাব 25 টকা কমত 5 কিলোকে চেনি পাব 20 টকা কমত কিমান ভাল কথা দুখীয়া ৰাইজৰ কাৰণে এইটো কিমান ভাল কথা ৰেচন কাৰ্ড থকা মানুহ এজনে কি হ'ব আয়ুষ্মান কাৰ্ড 5 লাখ টকালে তেওঁৰ পৰিয়ালে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব আজি দুখীয়া মানুহে চিকিৎসাৰ অভাৱত ঘৰ মাটি সম্পত্তি বিক্ৰী কৰি শেষ হ'ব লগা এটা অৱস্থাৰ সৃষ্টি আমি প্ৰত্যেকে জানো আজি কিমান ভাল কাম কৰিছে এনেকুৱা ধৰণৰ প্ৰতিটো বিষয়ত ভাৰতীয় জনতা পাৰ্টি দলৰ যিবিলাক কাম কৰি গৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক কাম কৰি গৈছে আজি অসমৰ ৰাইজে তেওঁক চাৰিওফালে আশীৰ্বাদ জনাইছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি এখন ৰাজহুৱা সভালৈ যায় যদি কোনোবা মানুহে এগৰাকী মহিলাই যদি কোলাত এজন কেঁচুৱা এগৰাকী লৈ যায় কেঁচুৱাজন যদি বোবা হয় বা তেওঁৰ কিবা বেমাৰ আজাৰ হয় ডাঙৰ বেমাৰ তেওঁ নুসুধে তুমি কংগ্ৰেছ নে বিজেপি নে এজিপি নে ৰাইজৰ দল নে আম আদমি পাৰ্টি লগে লগে লগত থকা এজনক কৈ দিয়ে কি হৈছে কেঁচুৱাটোৰ চাহ আৰু চিকিৎসাৰ ব্যৱস্থা কৰ এনেকুৱা এজন মহান মুখ্যমন্ত্ৰী পাইছোঁ তেওঁ বাহিৰলৈ পঠিয়াই চিকিৎসাৰ ব্যৱস্থা কৰে তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি অসমত পাইছোঁ তেখেতে দল মত নিৰ্বিশেষে চবৰ কাৰণে কাম কৰি গৈছে তেখেতৰ এটাই সপোন যে অসমখন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ কাৰণে কাম কৰি গৈছে আজি আমি 1 মিনিট শুনক শৰ্মা ডাঙৰীয়া আজি আমি এজন অসমীয়া হিচাপে গৌৰৱ কৰিব পাৰোঁ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এজন অসমীয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বভাৰতীয়ভাৱে আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আজি দিল্লীৰ নিৰ্বাচনত তেখেতে আজি মানে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতৰ ষ্টাৰ কেম্পেইনাৰ লিষ্টত নাম আছে সেইকাৰণে আমি এজন অসমীয়া হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত আজিজুৰ ৰহমান মই অন্তিম মন্তব্য যাব লাগিব আজিজুৰ ৰহমান অন্তিম মন্তব্য মই সকলোৰে অন্তিম মন্তব্য বিজেপি দলৰ মুখপাত্ৰগৰাকীয়ে একদম মানে ইমান ধুনীয়াকৈ কথাবিলাক কৈ আছে আমাৰ কোনো সমস্যাই নাই তেখেতসকলে যেতিয়া ভিজন ডকুমেণ্টছ উলিয়াইছিলে তেওঁ কৈছে অলপ আগতে কৈছে যি কয় আখৰে পালন কৰে একেবাৰে সঁচা কথা ভিজন ডকুমেণ্টছৰ কথা চব পালন হৈ গ'ল চব হৈছে 6 জনজাতিকৰণ হৈ আছে এইটোও হ'ব আজি সময় আছে হ'ব 9 বছৰ হৈ গ'ল হৈ যাব দলৰ চৰকাৰ অসমত হৈ যাব কেন্দ্ৰত 2014 চনৰ পৰাই
চৰকাৰ চলি আছে দিল্লীত বিজেপি দলৰ চৰকাৰ চলি আছে মোদী ডাঙৰৰ নেতৃত্বত 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ হৈ আছে এইটোৱে চলি থাকিব আৰু যে কিমান বছৰ চলিব সেই উত্তৰ বিজেপিয়ে ক'লে হৈ আছে বুলি এই টুপিটো পিন্ধাই থাকিব অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিব কা আন্দোলনৰ সময়ত তেওঁলোকে ডাঙৰ মানে চিঞৰি তেওঁলোকে কৈ দিলে আমি এটা টিম বনাই দি আছোঁ এটা কমিটি বনাই দি আছোঁ উচ্চস্তৰীয় কমিটি বনাই দি আছোঁ এই উচ্চস্তৰীয় কমিটিয়ে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ এটা কমাও আমি চেঞ্জ নকৰাকৈ আমি কাৰ্যকৰী কৰি পেলাম আজিলৈকে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণেই নকৰিলে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰত পঠোৱা হৈছে দিল্লীত পঠোৱা হৈছে আপুনি নাজানে বুলি কেনেকৈ ক'ব আপুনি নিজকে ইমান কেনেকৈ দেখাব কি কথা ক'ব আপুনি কিমান জানে আপুনি সত্যেনকাৰ কোন হয় সত্যেনকাৰ আপুনি নাজানে বুলি কাক ক'ব কিয় লাগে আপোনাক আপুনি নিজকে ইমান জনা কিয় দেখাব আপুনি আপোনালোকৰ এই ৰাইজৰ দলৰ এনেকুৱা অৱস্থা ৰাইজৰ দলৰ আপোনাৰ প্ৰতিনিধি নাই মই কংগ্ৰেছৰ লগত নাই এইবাৰ আমাৰ চৰকাৰ আহিলে কি কৰিব গোটেই অসমখনত খেতিৰ ব্যৱস্থা কৰিব গৰু সেইকাৰণে এনেকুৱা কথা কয় অসমত এজন মানুহ এজন কিয় কি বুলি ভাবে প্ৰথমতে আপুনি কৰিছে এনেকুৱা ব্যৱহাৰ আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি কিয় শুনি আপুনি মোৰ মাজত কথা কৈছে আপোনাৰ লগত মই কোনো কথা নাপাতো আপুনি মোৰ মাজত কথা পাতিছে আপুনি মোৰ মাজত কিয় কথা পাতিছে আপুনি মোৰ মাজত আপুনি মোৰ ইন্টাৰভিউ কৰক কাৰো গুণ্ডাগিৰি মুখামুখি বলে এটা নাই ইয়াতে কাৰো গুণ্ডাগিৰি মুখামুখি বলে এটা নাই ইয়াতে কাৰো গুণ্ডাগিৰি মুখামুখি বলে এটা নাই নহয় ৰব আৰম্ভ কৰিছে মই যেতিয়া কৈ আছো আপুনি মই মাজতে কাৰো গুণ্ডাগিৰি গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে কথাখিনি ক'ব দিব লাগিব বিজন ডকুমেণ্টত আছিলে কথা পাতিব মই যেতিয়া কথা পাতি আছো যে আপুনি কিয় কথা পাতিব মই যেতিয়া কথা কৈছো আপুনি কিয় মই কেতিয়াও কথা পাতা নাই আমাৰ ইয়াতে টক আপুনি মই যেতিয়া আৰম্ভ কৰিছো আপুনি মই আপোনাক সুযোগ দিম আজি বিজন ডকুমেণ্টছৰ কথাবিলাক ক'লে তেখেতসকলৰ গাত জুই লাগি যায় কেতিয়াও জুই নালাগে ভাৰতীয় জনতা পাৰ্টি দলে আমাৰ মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানৰ যি কথা কৈছিল আখৰে পালন কৰিছে আজি 1 লাখ নিবনুৱাক চাকৰি দিম বুলি অন্তিম মন্তব্য দিয়ক হঠাৎ সময় কম মই তাৰপিছত বিজন ডকুমেণ্টছত কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হ'ল কমিটিয়ে প্ৰতিবেদন বনালে সেই প্ৰতিবেদনত আজিলৈকে এই মুহূৰ্তলৈকে উচ্চস্তৰীয় কমিটিৰ সদস্য সচিব ভাৰত চৰকাৰৰ যুটীয়া গৃহ সচিব উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব থকা সত্যেন্দ্ৰ গাৰ্গ আজিলৈকে তেওঁ চিগনেচাৰ নকৰিলে আৰু কেন্দ্ৰীয় চৰকাৰে আজিলৈকে সেই কমিটিখনৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে এইটো সঁচা কথা আৰু এই সঁচা কথাটো তিতা লাগিবই আমি বিচাৰোঁ সকলো অসমবাসীয়ে বিচাৰে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা হওক অসমৰ জনসাধাৰণে সাংবিধানিক সুৰক্ষা কবচ বিচাৰে অসমৰ জনসাধাৰণে নিজৰ সম্পদৰ ওপৰত অধিকাৰ বিচাৰে তেওঁলোকে কৈছিলে অসমখন ডেভেলপমেণ্ট নিবিচাৰে অসমৰ ৰাইজে ডেভেলপমেণ্ট নিবিচাৰে মানুহক মিছা কথা কৈ ভোট লৈছে মানুহক মিছা কথা কৈ ভোট লোৱা নাই ভাৰতীয় জনতা পাৰ্টি দলে মিছা কথা কৈ ভোট লোৱা নাই কাৰ্যকৰী কৰিব নাই এতিয়া ৰাইজে মিছা কথা কৈ ভোট লোৱা নাই এতিয়া ৰাইজে বিবেচনা কৰক কৰা নাই আৰু মিছা কথা কৈ ভোট লোৱা হলে প্ৰতিটো নিৰ্বাচনত মিছা কথা কৈ ভোট লোৱা হলে অসমৰ ৰাইজ ইমান বুৰ্বক নহয় প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে কৈছিলে ঠিক আছে প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি অন্তিম মন্তব্য মই হাতত সময় কম ক্লোজিং ৰাইজে সুযোগ দিম আজি গৰাখহনীয়া তেওঁলোকে মুক্ত কৰিম বুলি কৈছিলে তেওঁলোকে কৈছিলে বানপানী প্ৰতিৰোধ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব হৈ আছে নিৰ্মাণ হৈছে সুযোগ হৈছে বানপানী গৰাখহনীয়া সমস্যা চূড়ান্ত সমাধান হৈছে নেকি হৈ আছে 78 বছৰ হৈ গ'ল কিয় ইমান দিন হোৱা নাছিল আপোনালোকৰ মিত্ৰজোঁটে কংগ্ৰেছে 11 বছৰ এই টুপি পিন্ধা কথাবিলাক কৈ আমি ৰাইজৰ মই ক্লোজিং ৰিমাৰ্ক ল'ব লগা হৈছে আপৰ অন্তিম মন্তব্য চাওক গোস্বামী ডাঙৰীয়া যিখিনি কৈছে কংগ্ৰেছ বিজেপি চৰকাৰে যথেষ্ট উন্নতি কৰিছে হিমন্ত বিশ্ব ডাঙৰীয়া যথেষ্ট উন্নতি কৰিছে চাওক কংগ্ৰেছে কৰা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজে মানে সকলোৱে একগোট হৈ বিজেপিক আনিছিলে
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখন গঠন কৰিছিল সেই সময়ত কংগ্ৰেছতকৈ তেখেতে যথেষ্ট কাম কৰিছিল বাৰু কংগ্ৰেছতকৈ যথেষ্ট কাম কৰিছিল কিন্তু পিছলৈ দেখিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোনখন বিজেপি চৰকাৰ চলাই আছে কালত মানে কালহে হ'ল কংগ্ৰেছতকৈ বেছি তেওঁলোকে কাল হ'ল তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিবলৈ চৰকাৰ গাঁঠিত বহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিজেপি চৰকাৰ কৰিলে নৰেন্দ্ৰ মোদী ক'লে যে 14 ফেব্ৰুৱাৰী নে 14 আগষ্ট আছিল 14 জুন আছিল সেইদিনাৰ পিছৰ পৰা আজিৰ পৰা সকলো বিদেশীয়ে তালিত পৰা মাতি অসমৰ পৰা গুচি যাব লাগিব সেইটোতো নগ'ল সেইটো নহ'লে কিন্তু কেতিয়াও নহয় নতুনকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংলাদেশৰ পৰা হিন্দু বিদেশী আনিবলৈ তেওঁ ব্যৱস্থা কৰিলে আৰু পাছ কৰিলে তাৰপিছত তেখেতে কিন্তু উন্নয়নৰ কথা কৈ আছে এইখিনি উন্নয়ন শুনক কৰিব দিয়ক শুনক না ক'ব দিয়ক আপোনালোকৰ বিৰোধী আপুনি হিন্দু বিদেশী অসমত ভৰি পৰিব এইবিলাক মিছা কথা ৰাইজৰ মাজত আপুনি মাত নষ্ট কৰি আছে মাত বন্ধ কৰিব বিচাৰিছে সেইটো নহয় আঁচনি দিছে কোনো ডেভেলপমেণ্ট নাই কোনো নিবনুৱা সমস্যা সমাধান কৰে কেইটামান নিবনুৱা সমস্যা সমাধান নহয় আপুনি ইণ্ডাষ্ট্ৰী খোলক ডেভেলপমেণ্ট কৰক কোম্পানী খোলক ঠিক আছে চৰকাৰী বিকাশ হোৱা নাই ক্লোজিং ৰিমাৰ্ক গোস্বামী ডাঙৰীয়া ইমান ডাঙৰ প্ৰজেক্ট এটা চাকৰি পাব এইটো অভাৱনীয় চাৰিওফালে ডেভেলপমেণ্ট চাৰিওফালে উন্নয়নৰ চাৰিওফালে ফ্লাইঅভাৰ তেনেকুৱা উন্নয়ন আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি আপোনাৰ গাঁৱৰ ৰাস্তাত গান দেখে আমাৰ ঠিক আছে ধন্যবাদ জনাইছো মই আপক ধন্যবাদ জনাইছো বিজেপিক ধন্যবাদ জনাইছো আৰু ৰাজিজুৰ ৰহমান ৰাইজৰ দলক ধন্যবাদ জনাইছো পঞ্চায়ত নিৰ্বাচনত মাৰ্চ মাহত হ'ব কি ফলাফল হ'ব দেখা পোৱা যাব কিন্তু এতিয়া 2 মাহ সময় পালে কোনে ইয়াৰ এডভান্টেজ ল'ব পাৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব যুক্তিযুদ্ধৰ আজিৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছো ধন্যবাদ নমস্কাৰ